নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 16টা সংস্কাৰৰ ভিতৰত এই 4টা সংস্কাৰৰ বিষয়ে সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। আপোনালোকে নিশ্চয়কৈ জনাটো দৰকাৰ যে এই 16 সংস্কাৰ আমাৰ হিন্দু সমাজত অৰিহণা কিমান, আৰু এই 16 সংস্কাৰৰ অবিহনে মানৱ জীৱন নচলিব। কাৰণ এই 16 সংস্কাৰৰ মাজেৰেই আমি আমাৰ জীৱন পাৰ কৰাব লাগিব। সেইকাৰণে এই 16 সংস্কাৰৰ সম্পূৰ্ণ তথ্য আপোনালোকে জানিব লাগিব। আৰু আপোনালোকে প্ৰথমে এই ভিডিঅ'টোৰ জৰিয়তে এই 4টা সংস্কাৰৰ বিষয়ে জানি লওক। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়ৰ উদ্দেশ্য হৈছে কেশান্তৰ সংস্কাৰ। সনাতন ধৰ্মৰ মুঠ 16টা সংস্কাৰৰ ভিতৰত কেশান্তৰ সংস্কাৰ 13 সংস্কাৰ বুলি গণ্য কৰা হয়, যাক গোদান সংস্কাৰ, সমস্ৰং সংস্কাৰ বুলিও কোৱা হয়। ইয়াক প্ৰধানকৈ বেদাৰম্ভ সংস্কাৰ সম্পূৰ্ণ হোৱাৰ পিছত আৰু সমৱৰ্তন সংস্কাৰ আৰম্ভ হোৱাৰ আগতেই এই নিয়ম কৰা হয়। এই সংস্কাৰৰ জৰিয়তে শিশুটিৰ মূৰ আৰু দাড়িৰ চুলি আঁতৰাই গুৰুকুলৰ পৰা ঘৰলৈ পঠিয়াই দিয়া হয়। এই সংস্কাৰৰ বিষয়ে সম্পূৰ্ণ তথ্য আপোনালোকে জানকচোন এই ভিডিঅ'টোৰ জৰিয়তে। এতিয়া মই আপোনালোকক এই কেশান্তৰ সংস্কাৰৰ সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। কেশান্তৰ সংস্কাৰ কেতিয়া কৰা হয়? এজন ব্যক্তিৰ দাড়ি বাঢ়ি পোন প্ৰথমবাৰৰ বাবে দাড়ি কাটিলে এই সংস্কাৰ কৰা হয়, যিহেতু ইয়াৰ আগতে তেওঁ বেদাৰম্ভ সংস্কাৰৰ নিয়ম মানি চলিছিল, য'ত গুৰুকুলত থাকি মূৰ আৰু দাড়ি চুলি কাটিব দিয়া নাছিল আৰু নিষিদ্ধ আছিল। সেই সময়ত তেওঁ বৈবাহিক জীৱন পালন কৰে, কিন্তু যেতিয়া তেওঁৰ শিক্ষা সমাপ্ত হয় আৰু যেতিয়া তেওঁ গুৰুকুলৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি পায়, তেতিয়া তেওঁক কেশান্তৰ সংস্কাৰ কৰি ঘৰলৈ পঠিওৱা হয়। এই শিশুটিৰ বয়স 16 বছৰ হোৱা আগতেই এই সংস্কাৰ কৰাটো উপযুক্ত বুলি বিবেচিত নহয়। গতিকে 16 বছৰ বয়সৰ পিছতহে এই সংস্কাৰ কৰিব লাগে। ইয়াৰ বাবে শাস্ত্ৰত উত্তৰায়ণৰ সময় যথাযথভাৱে উল্লেখ কৰা হৈছে। এতিয়া আপোনালোকে জানি লওক যে কেশান্তৰ সংস্কাৰ কি। কেশান্ত শব্দ দুটা শব্দৰে গঠিত, য'ত কেশৰ অৰ্থ চুলি আৰু অন্তৰ অৰ্থ হৈছে শেষ কৰা, অৰ্থাৎ মানুহৰ চুলি শেষ কৰা। এতিয়া আপুনি নিশ্চয় ভাবিছে যে হিন্দু ধৰ্মৰ 8ম সংস্কাৰত, যাক শুদ্ধকৰ্ম বা মুণ্ডন সংস্কাৰ বুলি কোৱা হয়, সেই কেঁচুৱাটোৰ চুলি কাটিছিল, তেন্তে তাৰ পৰা কেনেকৈ পৃথক? এতিয়া আপোনালোকে জানকচোন সেই প্ৰশ্নৰ উত্তৰটো এই ভিডিঅ'টোৰ জৰিয়তে। কেশান্ত সংস্কাৰ আৰু মুণ্ডন সংস্কাৰৰ মাজত কেনেধৰণৰ পাৰ্থক্য? এবছৰৰ পৰা 3 বছৰৰ ভিতৰত শিশুৰ ওপৰত মুণ্ডন সংস্কাৰ কৰা হয়। সেই সময়ত কেৱল মূৰৰ চুলিখিনিহে কাটি দিয়া হয়, আৰু সেয়াও জন্মৰ সময়ৰ পৰা মাকৰ গৰ্ভৰ পৰা পোৱা চুলি। সেই সময়ত জন্মৰ পৰা আহৰণ কৰা অশুদ্ধি আঁতৰোৱাৰ উদ্দেশ্যে এই সংস্কাৰ কৰা হয়। আনহাতে কেশান্ত সংস্কাৰত এজন কিশোৰ হৈ পৰা যুৱকৰ চুলি কাটি দিয়া হয়,
য'ত তেওঁৰ দাড়িও প্ৰথমবাৰৰ বাবে কটা হয়, অৰ্থাৎ দাড়ি চুলি কটা হয়। ইয়াত দাড়িৰ চুলি কটাৰ লগতে মূৰৰ চুলিও কাটি দিয়া হয়। এজন যুৱকৰ সম্পূৰ্ণ বেদাৰম্ভ সংস্কাৰ সম্পূৰ্ণ হোৱাৰ পিছত কেশান্ত সংস্কাৰ কৰা হয়। তাৰ পিছত তেওঁ গুৰুকুলৰ পৰা নিজৰ ঘৰ সমাজলৈ উভতি যাবলগীয়া হয়। সেয়েহে এই অনুষ্ঠান সম্পাদন কৰাৰ পিছত তেওঁক গুৰুৰ দ্বাৰা স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়। তাৰ পিছত তেওঁ নিজৰ ঘৰলৈ যায়। এতিয়া আপোনালোকে জানি লওক কেশান্ত সংস্কাৰৰ গুৰুত্বৰ বিষয়ে। বয়সৰ ৮ম বছৰৰ পৰা ১২ বছৰৰ ভিতৰত যজ্ঞোপৱিত সংস্কাৰ কৰি এজন ব্যক্তিয়ে গুৰুকুলত প্ৰৱেশ কৰে। তাৰ পিছত তেওঁ এটা নিৰ্দিষ্ট বয়সলৈকে শিক্ষা গ্ৰহণ কৰিব লাগে। এই সময়লৈকে গুৰুকুলত নিয়ম মানি চুলি দাড়ি কাটিবলৈ নিষিদ্ধ হৈ থাকে, কিন্তু পঢ়া শুনা সম্পূৰ্ণ হোৱাত তেওঁক ঘৰলৈ ঘূৰাই পঠোৱা হয়। ইয়াৰ আগতে তেওঁৰ কেশান্ত সংস্কাৰ এনেদৰে কৰা হয় যাতে তেওঁক উপলব্ধি কৰাব পাৰি যে এতিয়া তেওঁ গুৰুকুলৰ নিয়ম ত্যাগ কৰি সমাজৰ নিয়মৰ ওচৰলৈ গৈ তেওঁ নিয়ম মানি চলিব লাগিব। লগতে গুৰুকুলত পোৱা শিক্ষা বাহিৰত ব্যৱহাৰ কৰিব লাগিব। এক প্ৰকাৰে এই সংস্কাৰটো ইয়াক শুদ্ধ কৰি ঘৰলৈ ঘূৰাই অনাৰ উদ্দেশ্যেৰে কৰা হয়। এই আছিল কেশান্ত সংস্কাৰৰ সম্পূৰ্ণ তথ্য, গুৰুত্বৰ বিশেষ ভিডিঅ', সমাৱৰ্তন সংস্কাৰৰ সম্পূৰ্ণ বিৱৰণ। হিন্দু ধৰ্মৰ 16টা ৰীতি নীতিৰ ভিতৰত সমাৱৰ্তন সংস্কাৰ চতুৰ্দশ স্থানত আছে, যিটো এজন ব্যক্তিৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়। এই সংস্কাৰৰ পিছত তেওঁ বৈবাহিক জীৱনৰ পৰা এজন গৃহস্থৰ জীৱনত প্ৰৱেশ কৰে। ইয়াৰ আগতে তেওঁ গুৰুকুলত থাকি বৈবাহিক জীৱন পালন কৰি একে নিয়ম মানি চলে, কিন্তু এই সংস্কাৰৰ পিছত তেওঁ নিজৰ গুৰুকুল এৰি নিজৰ সমাজ আৰু ঘৰলৈ উভতি আহি নিজৰ ভাল কামৰ বাবে নিজৰ সমাজলৈ উভতি যাব লগা হয়। সমাৱৰ্তন সংস্কাৰৰ বিষয়ে জানকচোন এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণৰূপে। এতিয়া মই আপোনালোকক সমাৱৰ্তন সংস্কাৰৰ সম্পূৰ্ণ তথ্য, বিশেষ তথ্য আপোনালোকক আগবঢ়াইছোঁ। সমাৱৰ্তন সংস্কাৰ কেতিয়া কৰা হয়? সাধাৰণতে ব্ৰহ্মচাৰ্য আশ্ৰমৰ পৰা গৃহস্থ আশ্ৰমলৈ কোনো ব্যক্তিক প্ৰৱেশ কৰিবলৈ বিশেষভাৱে এই নিয়ম কৰা হয়। সেয়েহে ইয়াৰ বয়সৰ সীমা 25 বছৰ নিৰ্ধাৰণ কৰা হয়। ইয়াৰ আগতে গুৰুৱে শিষ্যক কেশান্তৰ সংস্কাৰ কৰি শুদ্ধ কৰে যাতে তেওঁ গুৰুকুলৰ নিয়ম ত্যাগ কৰিব পাৰে। ইয়াৰ পিছত যেতিয়া গুৰুৱে গম পায় যে এতিয়া তেওঁৰ শিষ্য শিক্ষা সমাপ্ত হৈছে আৰু তেওঁক সমাজৰ প্ৰতি যি কৰ্তব্য পালন কৰাৰ সময় আহি পৰিছে, তেতিয়া তেওঁ সমাৱৰ্তন সংস্কাৰ পালন কৰি তেওঁক ঘৰলৈ পঠিওৱা হয়। এতিয়া মই আপোনালোকক এই সমাৱৰ্তন সংস্কাৰনো কি তাৰেই তথ্য আগবঢ়াইছোঁ। সমাৱৰ্তন অৰ্থ হৈছে নিজৰ ঘৰৰ ফালে উভতি যোৱা। হিন্দু ধৰ্মৰ একাদশ সংস্কাৰ উপনয়নৰ মতে
পিতৃ মাতৃয়ে পুত্ৰ কন্যাক গুৰুকুললৈ পঠায় 25 বছৰ বয়সলৈকে থাকে আৰু বেদ অধ্যয়ন কৰে। এই সময়ৰ সীমালৈকে গুৰুৰ দ্বাৰা সম্পূৰ্ণ জ্ঞান দি তেওঁক দক্ষ কৰি তোলা হয় আৰু সমাজত জীয়াই থাকিবলৈ সাজু কৰোৱা হয়। 25 বছৰ বয়স হ'লে ঘৰলৈ উভতি যাবলৈ সমাৱৰ্তন সংস্কাৰ কৰা হয়। ইয়াত গুৰুৱে তেওঁক শিষ্যক চুলি দাড়ি কাটি শুদ্ধ কৰে আৰু গা ধোৱা আদি পিছত উপদেশ দিয়ে। ইয়াত গুৰুৱে নিজৰ শিষ্যক পাৰিবাৰিক জীৱনৰ যি প্ৰত্যাহ্বান, দায়িত্ব, অধিকাৰ, সমাজৰ প্ৰতি কৰ্তব্য আদিৰ বিষয়ে জ্ঞান প্ৰদান কৰে। যেতিয়া গুৰুৱে বিশ্বাস কৰে যে তেওঁৰ শিষ্য এতিয়া নিজৰ সমাজলৈ ঘূৰি আহিব পৰাকৈ পৰিপক্ক হৈছে, তেতিয়া তেওঁক সমাৱৰ্তন সংস্কাৰ কৰি তেওঁক ঘৰলৈ পঠাই দিয়ে। এতিয়া মই আপোনালোকক সমাৱৰ্তন সংস্কাৰৰ গুৰুত্বৰ বিষয়ে আগবঢ়াইছোঁ। এটি শিশু জন্মৰ পাছৰ পৰা 8 বছৰ বয়সৰ পাছত গুৰুকুললৈ যায় আৰু 25 বছৰ বয়সলৈকে কেৱল গুৰুকুলতে থাকে। এই সময়ছোৱাত তেওঁৰ আশে পাশে ঐশ্বৰিক জ্ঞানেৰে ভৰা মানুহ বাস কৰে। ইয়াৰ সমান্তৰালকৈ গুৰুকুলত বাস কৰি থাকোঁতে তেওঁ কঠোৰ নিয়ম আৰু বৈবাহিকতা পালন কৰিব লগা হয়, য'ত মাটিত শুই থাকে, আশ্ৰম চাফা কৰা, মাদক দ্ৰব্য সেৱন নকৰা আদি অন্তৰ্ভুক্ত। যেতিয়া তেওঁ বৈবাহিক জীৱনৰ বয়সৰ সীমা শেষ হয়, তেতিয়া তেওঁ পুনৰ ঘৰলৈ উভতি যাব লগা হয়। সেই সময়ত তেওঁ গুৰুকুলৰ পৰা পোৱা শিক্ষা অনুযায়ী কাম কৰিব লগা হয়, কিন্তু তাৰ আগতে তেওঁক পাৰিবাৰিক জীৱনৰ কথা কোৱাটো প্ৰয়োজনীয়। কাৰণ এতিয়া তেওঁ গুৰুকুল এৰি সেই সমাজলৈ যাব য'ত তেওঁ মানুহ বিচাৰি পাব পাৰে যিকোনো গুণৰ। সমাজত য'ত ভাল মানুহৰ লগতে বেয়া মানুহো আছে, তাত বৈচিত্ৰ্য আছে। ইয়াৰ লগতে তেওঁ বৈবাহিক জীৱন ত্যাগ কৰিবলগীয়া হয় আৰু বাহিৰত গুৰুকুলৰ নিয়ম প্ৰযোজ্য নহয়। গতিকে গুৰুকুলৰ পৰা পোনপটীয়াকৈ এজন ব্যক্তিক ঘৰলৈ পঠোৱাৰ পৰিৱৰ্তে তেওঁক পৰিপক্ক কৰি তোলাৰ উদ্দেশ্যে এই সংস্কাৰটো অতি প্ৰয়োজনীয় হৈ পৰিছিল, যাতে তেওঁ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় আৰু মানসিক চাপ নাহে। আজিৰ সময়তো এই অনুষ্ঠান বিশ্ববিদ্যালয় আদিত কৰা হয়, য'ত পঢ়া শুনা শেষ হোৱাৰ পিছত ডিগ্ৰী আদি দিয়া হয় আৰু কাম কেনেকৈ কৰিব লাগে সেই বিষয়ে কোৱা হয়। আজিকালি বহু মহাবিদ্যালয়ত ইয়াৰ বাবে সুকীয়া ক্লাছ পাতিবলৈ আৰম্ভ কৰিছে, যাতে শিশুসকলে নিজৰ কামত সমস্যাৰ সন্মুখীন নহয়। এইটোৱেই আছিল একমাত্ৰ সমাৱৰ্তন সংস্কাৰ। এই আছিল সম্পূৰ্ণ তথ্য আগবঢ়ালোঁ আপোনালোকৰ আগত। হিন্দু ধৰ্মত 16টা সংস্কাৰৰ ভিতৰত বিবাহ সংস্কাৰ 15 নম্বৰ সংস্কাৰ বুলি গণ্য কৰা হয়, যিটো এজন ব্যক্তিয়ে জীৱনত ঘৰুৱা পৰিৱেশত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগায়। এই ৰীতি নীতিৰ জৰিয়তে এজন ব্যক্তিয়ে প্ৰত্যেক ঋণৰ পৰা মুক্তি লাভ কৰে। হিন্দু সমাজত বিবাহৰ জৰিয়তে দুটা আত্মাৰ মিলনৰ বৰ্ণনা কৰা হৈছে আৰু এজন ব্যক্তিৰ মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে ই অতি গুৰুত্বপূৰ্ণ। সেইবাবে আজি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে বিবাহ সংস্কাৰৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ।
আৰু ইয়াৰ সম্পূৰ্ণ বিৱৰণ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। বিবাহ অনুষ্ঠানৰ সম্পূৰ্ণ বিৱৰণৰ তথ্য আপোনালোকক সৰ্বপ্ৰথম আগবঢ়াইছোঁ। বিবাহ অনুষ্ঠান কেতিয়া সম্পন্ন কৰা হয়, যদিও ইয়াৰ কোনো সীমা নাই, কিন্তু যেতিয়া এজন ব্যক্তিয়ে তেওঁৰ আগৰ 14টা সংস্কাৰ সম্পন্ন কৰে আৰু জ্ঞান লাভ কৰে, তেতিয়া তেওঁ এই ৰীতি নীতিৰ সম্পন্ন কৰা উচিত। ইয়াক ঘৰুৱা জীৱনৰ সংস্কাৰ বুলি কোৱা হয়, কিয়নো ইয়াৰ বাবে নিম্নতম 25 বছৰ বয়সৰ প্ৰয়োজন হয় আৰু এই বয়সৰ সীমা দৰা আৰু কইনাৰ বাবে সমানে প্ৰযোজ্য। সেইবাবে 25 বছৰ বয়সৰ পিছত এই ৰীতি নীতি সম্পন্ন কৰা হয়। সংস্কাৰ কি? এইটো দুটা শব্দৰে গঠিত, য'ত বিশেষ আৰু ৱাহৰ অৰ্থ হৈছে বিশেষ দায়িত্ব আৰু কৰ্তব্য বহন কৰা। ইয়াত যেতিয়া এজন ব্যক্তিয়ে শিক্ষা লাভ কৰে আৰু শিক্ষানুষ্ঠানৰ পৰা ঘৰলৈ উভতি আহে, তেতিয়া সমাজৰ নিয়ম অনুসৰি বিয়া কৰাটো প্ৰয়োজনীয়, যাতে তেওঁ সন্তান জন্ম দি এই সৃষ্টিত অৰিহণা যোগাব পাৰে। ইয়াৰ বাবে দুটা পৰিয়ালৰ মাজত আলোচনা হয় আৰু তেওঁলোকৰ সৰ্বসন্মতিক্ৰমে বিবাহপাশত আবদ্ধ কৰা হয়। কন্যাদান ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰ্যায়, কিয়নো কইনাৰ দেউতাকে নিজৰ জীয়েকক দৰাৰ ফালে দান কৰে আৰু এতিয়া তেওঁৰ সেই ছোৱালীজনীৰ ওপৰত কোনো অধিকাৰ নোহোৱা হয়। তাৰ পিছতেই সেই দৰাই নিজৰ ঘৰলৈ সেই ছোৱালীগৰাকীক লৈ যায় আৰু সেই ছোৱালীগৰাকীও তাই নিজৰ দায়িত্ব পালন কৰে। হিন্দু ধৰ্মত বিবাহ অনুষ্ঠানক অতি পবিত্ৰ বুলি গণ্য কৰা হয় আৰু ইয়াৰ বাবে বিশেষ নিয়ম প্ৰস্তুত কৰা হৈছে, যিটো দুয়োজনে অনুসৰণ কৰিব লাগে। লগতে হিন্দু ধৰ্মত বিবাহৰ পিছত ইয়াক জন্মৰ বন্ধন বুলি গণ্য কৰা হয়। এতিয়া আপোনালোকক মই বিবাহৰ ৰীতি নীতিৰ বিষয়ে কিছু আগবঢ়াইছোঁ। মনুস্মৃতিত বিভিন্ন প্ৰকাৰৰ বিবাহৰ বৰ্ণনা কৰা হৈছে, যাক 8টা ভাগত বিভক্ত কৰা হৈছে: ব্ৰহ্ম, প্ৰজাপত্য, আৰ্ষা, দেৱ, গন্ধৰ্ব, অসুৰ, ৰাক্ষস আৰু পিশাচ বিবাহ। ইয়াত ব্ৰহ্ম বিবাহক আটাইতকৈ মহৎ আৰু শুদ্ধ বুলি গণ্য কৰা হৈছে, য'ত দৰা আৰু কইনাই তেওঁলোকৰ বিবাহিত জীৱনত প্ৰৱেশ কৰে। শিক্ষিত হোৱাৰ পিছত আৰু একে বৰ্ণত কোনো ধৰণৰ ধনৰ লেনদেন নোহোৱাকৈ এইটো বৈদিক মন্ত্ৰৰ জৰিয়তে এই বিবাহ সম্পন্ন কৰা হয়। আটাইতকৈ বেয়া বিবাহ হৈছে পিশাচৰ বিবাহ বুলি গণ্য কৰা হয়, য'ত ছোৱালীজনী সচেতন নোহোৱা অৱস্থাত বিবাহ কৰাই দিয়া হয়। এতিয়া আপোনালোকক মই বিবাহ সংস্কাৰৰ ক্ষেত্ৰত আগবঢ়াইছোঁ। বৈদিক কালৰ আগতে বিবাহৰ প্ৰচলন নাছিল আৰু মানুহৰ মাজত সম্পৰ্ক জন্তুৰ দৰে আছিল, য'ত এজন পুৰুষে যিকোনো মহিলাৰ সৈতে যৌন সম্ভোগ কৰিব পাৰে আৰু এগৰাকী মহিলাই যিকোনো পুৰুষৰ সৈতে যৌন সম্ভোগ কৰিব পাৰে। এই কাৰণে মাতৃশক্তি সেই সময়ত অত্যন্ত প্ৰাধান্য আছিল, কিয়নো পিতৃৰ বিষয়ে কোনো জ্ঞান নাছিল, যাৰ বাবে পুৰুষসকলক তেওঁলোকৰ মাতৃৰ নামেৰে চিনাক্ত কৰা হৈছিল। লাহে লাহে বৈদিক কাল আৰম্ভ হোৱা আৰু ধৰ্মৰ প্ৰতিষ্ঠা হোৱাৰ পিছত এই প্ৰথাক প্ৰত্যাহ্বান জনোৱা হয় আৰু বিবাহৰ প্ৰচলিত হয়। ইয়াৰ বাবে ঋষিসকলে ইয়াক সেই 16 সংস্কাৰৰ ভিতৰত এটাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ বাবে নিয়ম প্ৰস্তুত কৰা হৈছিল। তেতিয়াৰ পৰা পাৰিবাৰিক পৰম্পৰাও আৰম্ভ হৈছিল আৰু সেই ব্যক্তিজনে তেওঁৰ পৰিয়ালৰ সৈতে থাকিবলৈ আৰম্ভ কৰিছিল। ইয়াত আটাইতকৈ লাভালাভ আছিল সেই ব্যক্তিজনৰ মানসিক আৰু আধ্যাত্মিকভাৱে সহায় কৰাৰ ক্ষেত্ৰত। ইয়াৰ লগতে হিন্দু ধৰ্মত 3টা ঋণৰ বিষয়ে বিশেষ আলোচনা কৰা হৈছে, যিবোৰ হৈছে দেৱঋণ, ঋষি ঋণ আৰু পিতৃ ঋণ।
আৰু ইয়াত বলি আদি কৰি ঈশ্বৰৰ ঋণ পৰিশোধ কৰা হৈছিল আৰু বেদ আদিৰ অধ্যয়ন কৰি ঋষিৰ ঋণ পৰিশোধ কৰা হৈছিল। যেতিয়া এজন পুৰুষে এগৰাকী মহিলাক বিয়া কৰায় তাৰ পিছতেই এটা সন্তান জন্ম দিছিল, তেতিয়াই পিতৃ ঋণ সমাপ্তি ঘটিছিল। এনেদৰে তেওঁ পিতৃ ঋণৰ পৰা সকাহ পাইছিল। সৃষ্টি অব্যাহত ৰাখিবলৈ এইটো অতি প্ৰয়োজনীয় আছিল। অন্ত্যেষ্টিক্ৰিয়া। হিন্দু ধৰ্মত মুঠ 16টা সংস্কাৰক বিশেষভাৱে বিবেচনা কৰা হয়, যিবোৰ মানুহৰ মৃত্যুৰ গৰ্ভৰ পৰাই আৰম্ভ হৈ জীৱনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ পৰ্যায়ত আহে। এই অন্ত্যেষ্টিক্ৰিয়া এই 16টা সংস্কাৰৰ ভিতৰত অতি শেষৰ সংস্কাৰ, যিটো কোনো ব্যক্তিৰ মৃতদেহ এৰি যোৱাৰ পিছত, কোনো আত্মাই মৃতদেহ এৰি থৈ যোৱাৰ পিছত সেই মৃতদেহৰ যি শাখা অৰ্থাৎ শৰীৰ, তেওঁৰ পৰিয়ালৰ সদস্যসকলে সেই ব্যক্তিজনৰ অন্ত্যেষ্টিক্ৰিয়া কৰিবলগীয়া হয়। শুনিবলৈ আচৰিত যেন লাগে যদিও সেই ব্যক্তিজনৰ আত্মাৰ শান্তিৰ উদ্দেশ্যে এই সংস্কাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয়। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই অন্ত্যেষ্টিক্ৰিয়াৰ যি ৰীতি নীতিৰ বিষয়ে সম্পূৰ্ণ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ, যিটো আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজন। এতিয়া মই আপোনালোকক অতি শেষৰ যি সংস্কাৰ সেই বিষয়ে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। এতিয়া আহক এই অন্ত্যেষ্টিক্ৰিয়া কি। যিটো জীৱই এই মৰ্ত্য জগতত জন্ম লৈছে, তেওঁ নিজেই ঈশ্বৰ হ'লেও এদিন চিৰদিনৰ বাবে এই পৃথিৱী এৰি যাব লাগিব। আমাৰ ধৰ্মতত্ত্বত আত্মাক অমৰ বুলি গণ্য কৰা হয়, আনহাতে শৰীৰ মৰ্ত্যলোক। এটা আত্মাই কাপোৰৰ দৰে শৰীৰ সলনি কৰে। শিশুসকলৰ পৰাই সেই আত্মাই প্ৰৱেশ কৰে, বহু পৰ্যায়ৰ মাজেৰে পাৰ হৈ যায়, বৃদ্ধ বয়সত উপনীত হয় আৰু সেই শৰীৰটো অসাৰ হৈ পৰিলে সেই শৰীৰটো এৰি সেই আত্মাই নিজৰ গন্তব্য স্থানলৈ গুচি যায়। ইয়াক মানৱ বলি বুলি অভিহিত কৰা হৈছে। এটা আত্মাই সেই ব্যক্তিজনৰ শৰীৰৰ পৰা ওলাই যোৱাৰ পিছত সেই শৰীৰটোক সেই একেটা পঞ্চভূতৰ লগত একত্ৰিত কৰাটো অতি প্ৰয়োজনীয়, যাৰ পৰা তেওঁৰ শৰীৰ গঠন হৈছিল। এই 5টা মৌল হ'ল আকাশ, পানী, বায়ু, অগ্নি আৰু মাটি। এই 5টা মৌলৰ সৈতে মানুহৰ শৰীৰক পুনৰ একত্ৰিত কৰি পৰিৱেশটো সুৰক্ষিত হয়। এই সংস্কাৰ কৰাৰ পিছত এজন ব্যক্তি পুনৰ নিজৰ জগতলৈ গুচি যায়, অৰ্থাৎ সেই আত্মাই নিজৰ জগতলৈ গুচি যায়। অন্ত্যেষ্টিক্ৰিয়া কেনেকৈ কৰা হয় সেই বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। সেই ব্যক্তিজনৰ জ্যেষ্ঠ পুত্ৰই এই সংস্কাৰ কৰাৰ অধিকাৰ আছে। পুত্ৰ আৰু ভাতৃৰ অনুপস্থিতিত বা ভাতৃৰ অনুপস্থিতিত পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যই এই কৰ্তব্য পালন কৰে। ইয়াৰ বাবে সেই ব্যক্তিজনক স্নান কৰি নতুন বস্ত্ৰ পৰিধান কৰা হয় আৰু পণ্ডিতে বৈদিক মন্ত্ৰ জপ কৰে। বিশেষ প্ৰস্তুতি কৰি সম্পূৰ্ণ ৰীতি নীতিৰে দাহস্থলী অৰ্থাৎ নদীৰ পাৰলৈ লৈ যোৱা হয়। কিছুমান পৰিয়ালত ঘৰৰ পৰা জুই লোৱাৰ পৰম্পৰা আছে আৰু একে জুইৰে তেওঁলোকক দাহ কৰা হয়। মৃতকক ডাঙৰ পুত্ৰ বা পুৰোহিতে জ্বলাই দিয়া এই নিয়ম সম্পূৰ্ণ কৰে। ইয়াৰ পিছত মৃত ব্যক্তিজনৰ পৰিয়ালৰ লোকে 13 দিনলৈকে কিছুমান বিশেষ কাম কৰাত
নিষেধাজ্ঞা আৰোপ কৰা হয় আৰু সেই সময়ছোৱাত ঘৰত পূজা কৰা নহয় আৰু বাহিৰলৈ ওলোৱাও নিষিদ্ধ কৰা হয়। পিছত এই শোকৰ দাহ কমি যোৱাৰ পিছত মৃত ব্যক্তিজনৰ হাড় সংগ্ৰহ কৰি বৈ যোৱা নদীত পেলাই দিয়া হয়। আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে উত্তৰ ভাৰতত ইয়াক বেছিভাগেই গংগা নদীত নিক্ষেপ কৰা হয়। এতিয়া আপোনালোকে জানি লওক যে এই অন্ত্যেষ্টিক্ৰিয়াৰ গুৰুত্ব কি। আমাৰ এই শৰীৰ যিহেতু পঞ্চমৌলৰে গঠিত, গতিকে এই সংস্কাৰ ইয়াৰ লগত পুনৰ সংযোগ কৰাৰ উদ্দেশ্যেৰে এই সংস্কাৰ কৰা হয়। ইয়াত জুই জ্বলাই তাৰ এটা অংগ জুইৰ লগত মিহলি হৈ পৰে আৰু পানীৰ এটা অংশ বাষ্প হৈ পানীৰ লগত মিহলি হয়। শৰীৰৰ খালী অংশটো আকাশত মিলি যায়, বতাহৰ লগত মিহলি হৈ সেই ছাই নদীত বৈ গৈ মাটিৰ লগত মিহলি হয়। পৰিৱেশৰ দৃষ্টিকোণৰ পৰা এই কাৰ্য অতি উপযুক্ত। ইয়াৰ লগতে এই সংস্কাৰ পালন কৰি ব্যক্তিৰ আত্মাই শক্তি পায় আৰু ই নতুন শৰীৰত স্থান পায়। অন্যথা শেষৰ এই ৰীতি নীতি অৰ্থাৎ এই যি সংস্কাৰ, ইয়াক নকৰিলে আত্মাই বিচৰণ কৰি থাকে বুলি বিশ্বাস কৰা হয়। এই আছিলে অন্ত্যেষ্টিক্ৰিয়াৰ সম্পূৰ্ণ তথ্য। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।